হয় অসমীয়া জাতিৰ স্বাভিমান সৌৰ্যবীৰ্যৰ প্ৰতীক লাচিত দিৱস আজি গোলাঘাট চহৰৰ মাজমজিয়াত উদযাপন কৰা হৈছে। তাই আহোম যুৱ পৰিষদে আচলতে এই উদ্যোক্তাসকল দেখা গৈছে, শাৰী পতা দেখা গৈছে আৰু দিনজোৰা কাৰ্যসূচী বিভিন্ন প্ৰতিযোগিতা আচলতে তেখেতসকলে উদযাপন কৰিছে। আৰু এই মঞ্চলৈ তাই আহোম যুৱ পৰিষদে বিভিন্ন গণ্যমান্য ব্যক্তিসকলক আচলতে আমন্ত্ৰণ কৰি অনা দেখা গৈছে। আমাৰ ইয়াত উপস্থিত হৈছে আজি কেনেধৰণে আচলতে ইয়াত উদযাপন কৰা হৈছে মই কিছু ভাষ্য লোৱাৰ মই চেষ্টা কৰিম। আমাৰ ওচৰত সভাপতি মহোদয় আছে, নমস্কাৰ জনাইছোঁ। নমস্কাৰ। কি ক'ব অসমীয়া জাতিৰ স্বাভিমান সৌৰ্যবীৰ্যৰ প্ৰতীক লাচিত বৰফুকনৰ আজি যি দিৱস উলহ মালহেৰে পালন কৰা হৈছে কেনেধৰণে প্ৰস্তুতি আমাক আৰম্ভ কৰিছে? হয় চাওক, আজি আমি সমগ্ৰ অসমৰ লগতে গোলাঘাট জিলাতো আমি দেখিছোঁ অসম তথা অসমীয়া জাতিৰ বুৰঞ্জীৰ অসম বুৰঞ্জীৰ এটা গৌৰৱোজ্জ্বল ভোটাতৰা লাচিত বৰফুকন। এই লাচিত বৰফুকনক লৈ আমাৰ বিভিন্ন সমাজত বিভিন্ন দল সংগঠনৰ পৰা আদি কৰি যিসকলে উচ্চ যে মানে সমাজ ব্যৱস্থাবিলাকে যেনেধৰণে লাচিত বৰফুকনক ভেঙুচালি কৰা দেখা গৈছে। আৰু বিভিন্ন সময়ত আমি চাওঁ এই লাচিত বৰফুকনৰ উৎসৱক লৈ বিভিন্ন সময়ত যি আমাৰ কাৰ্যকলাপ সংঘটিত হয়, এই কাৰ্যকলাপখিনিক সমাজ বিৰোধী হিচাপে আমি ভাবোঁ। আৰু এই মজিয়াৰ পৰা আমি ভাবোঁ এই সমাজ বিৰোধী কাৰ্যকলাপৰ পৰা এই লাচিত বৰফুকনক যি ভেঙুচালি কৰাৰ ৰীতি নীতি আছে এইখিনি সমাজবিলাকে পৰিহাস কৰক। অন্যথা ইয়াৰ বাবে অনাগত দিনত টাই আহোম যুৱ পৰিষদ অসমে গোলাঘাট জিলা সমিতিয়ে বিভিন্ন কাৰ্যসূচী হাতত লৈ এই কাৰ্যসূচীৰ পৰা বিৰত থাকিবৰ কাৰণে আমি উপায় অৱলম্বন কৰিব লাগিব। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি আৰু অকণমান ভাষ্য লোৱাৰ চেষ্টা কৰিম। কি ক'ব অনাগত দিনত কি হ'ব, কেনেকুৱা ধৰণে আপোনালোকে লাচিত বৰফুকনক আপোনালোকৰ জনমানসত প্ৰতিপন্ন কৰিব বিচাৰে? আচলতে যিজন আজি আমাৰ লাচিত বৰফুকন মহাবীৰ, তেখেতক লৈ প্ৰতিজন অসমীয়া স্বাভিমান মানে গৌৰৱ কৰে। আৰু সেই তেখেতক সদায় আমি এজন জনমানৱ হিচাপে গণ্য কৰোঁ। আৰু তেখেতক লৈ প্ৰতি বছৰে তেওঁৰ জন্ম জয়ন্তীত প্ৰতি বছৰত আমি যেন তেখেতৰ নামৰ লগতে অসমৰ নাম সদায় জীয়াই থাকে, এটা ওচৰত যাতে অসমখন আগবাঢ়ি যায় সেইটো ক্ষেত্ৰত আমি চৰকাৰক দাবী জনাম। আৰু এই ক্ষেত্ৰত আমি প্ৰতিটো গোলাঘাটৰ ৰাইজৰ লগতে প্ৰতিটো দলমতৰ আমাৰ সহযোগিতা আমি বিচাৰোঁ আমাৰ লগত, যাতে তেখেতৰ নাম কেতিয়াও যাতে বেয়া বিপথে পৰিচালনা কৰিব নোৱাৰে। ধন্যবাদ দিছোঁ। আপুনি কি ক'ব এই ক্ষেত্ৰত? আপুনি যিহেতু উদযাপন সমিতিৰ পৰা সম্পাদক, কি ক'ব? হয়, আজি সমগ্ৰ অসমৰ লগতে গোলাঘাট জিলাতো আমি উদযাপন কৰিলোঁ দুদিনীয়া কাৰ্যসূচীৰে। যোৱাকালি আমাৰ ডাম্পি পূজা সম্পূৰ্ণ হৈছিলে। তাৰপিছত আজি কাৰ্যসূচী পতাকা উত্তোলন আমাৰ টাই আহোম যুৱ পৰিষদৰ সভাপতি আৰু উদযাপন সমিতিৰ সভাপতি দুয়োজনে আমাৰ এই পতাকা উত্তোলন কৰিলে। আৰু তাৰপিছতে আমাৰ পতাকা উত্তোলন কাৰ্যসূচী মহিলা দল আমাৰ ইয়াতে সংযোজিত হৈছে, তেওঁলোকেও মহিলাৰ কিছু প্ৰগ্ৰেম আৰম্ভ কৰিছে। আপোনালোকে শুনিব পাৰিছে পিছফালে আমাৰ বিভিন্ন কাৰ্যসূচী চলি আছে সাংস্কৃতিক বিভাগত। গতিকে আজি দিনজোৰা কাৰ্যসূচীৰ লগতে গধূলিলৈ আমাৰ বন্তি প্ৰজ্বলন আছে, ইয়াতে লগতে চুকাফা চাৰ্কুলতো হ'ব। তাকে ক'লো, ধন্যবাদ। বিভিন্ন সংগঠনৰ লগত জড়িত আমাৰ এজন ব্যক্তি লোহিত গগৈ, কি ক'ব তেখেতক? গোলাঘাট জিলা সমিতিৰ ড্ৰাইভাৰ যি আজি লাচিত বৰফুকনক উদযাপন কৰা হৈছে, এই উদযাপন লক্ষ্যে আমি তাই পাই অনাগত দিনত ইয়াতকে কেনেকে ভালকে কৰিব পাৰোঁ তাৰ বাবে আমি দৃঢ় প্ৰতিজ্ঞা ল'ম বুলি আমি আশা জ্ঞাপন কৰিছোঁ। আমাৰ আঞ্চলিকৰ ফালৰ পৰা আপুনি কি হ'ব, কেনেধৰণে উদযাপন কৰা হৈছে? আজি 24 নৱেম্বৰ তাৰিখে উত্তৰ পূৰ্বাঞ্চলৰ লগতে গোটেই ভাৰতবৰ্ষতে লাচিত দিৱস উদযাপন কৰিছে। তাৰে আজি আমি গোলাঘাটত গোলাঘাট জিলা যুৱ পৰিষদৰ উদ্যোগত দুদিনীয়া কাৰ্যসূচী কালি 23 তাৰিখ, আজি 24 তাৰিখে আমি কাৰ্যসূচীৰে পালন কৰিছোঁ। আৰু আমি গোটেই অসমতে নহয় গোটেই ভাৰতবৰ্ষতে তেখেতৰ ত্যাগক আজি স্বীকাৰ কৰিছোঁ আৰু তেখেতক আজি নমস্কাৰ জনাই আজি এই কাৰ্যসূচীৰে আমি আগবঢ়াই নিছোঁ। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ।
নৰূপ নহাজাৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতা পুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰি মন্দিৰ পথ গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম মোবাইল নং 9435114666 আৰু 7024722813 মেইল আইডি probhatiahom@gmail.com